সকলোকে নমস্কাৰ, আশা কৰোঁ সকলোৰে ভাল। আজি একদম প্ৰচণ্ড ৰ'দত তাঁত লগাবলৈ ওলাইছোঁ। ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এইকাৰণে, মানে এখন সৰু চোতালত দীঘল তাঁত কেনেকৈ লগাব পাৰি তাৰ উদ্দেশ্যে মই এটা আজি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ষ্টেপ বাই ষ্টেপ আকৌ মই দেখাই গৈ থাকিম, ভিডিঅ'টো আগলৈ চাই থাকক। এইখিনি ববিনখিনি, এইখিনি আপোনালোকে জানে, এইটো হৈছে ঘাই খুঁটা, 1 নম্বৰ ঘাই খুঁটা। তাৰ কাষতে আছে 2 নম্বৰ ঘাই খুঁটাটো, মানে একদম তাঁতখনৰ লাষ্টত যিটো মানে আমি সাধাৰণতে খুঁটা মাৰোঁ, সেই খুঁটাটো সদায় ওচৰা ওচৰিকৈ মাৰিব লাগে। ইয়াৰ মাজতে এটা খুঁটা আছে, একদম ইয়াৰ সন্মুখত মানে দূৰত আছে এটা খুঁটা, এইটো খুঁটা তাঁতখনৰ একদম মেইন খুঁটা বুলি ক'বলৈ গ'লে এইটোৱে। এই খুঁটাটোতে গোটেইখিনি জড়িত হৈ আছে। এতিয়া একদম আৰম্ভণিটো কেনেকৈ কৰিব, খুঁটাখিনি প্ৰথমতে গাঁঠি দি ল'লে, গাঁঠি দি পেলাই যিটো ছেকেণ্ড খুঁটা, একদম ছেকেণ্ড খুঁটাটোত আপোনালোকে এইদৰে পাকটো মাৰি লৈ ল'লে। তাৰপিছত এইখিনি টানি নি যিটো দূৰত যিটো খুঁটা আছে, সেই খুঁটাটোত এইদৰে ভৰাব লাগিব। একদম চিম্পলকৈ এনেকৈ থ'লেই হ'ল। এইটোত থৈ পেলাই তাৰপিছত আমি ববিনৰ যিখিনি সূতা, সেইখিনি সূতাখিনি হাতত বাচি পেলাই প্ৰথম ঘাই খুঁটাটোত লগাম। এইদৰে ঘাই খুঁটাটোত লগোৱাৰ পাছত সূতাখিনি টানি নি দূৰত যিটো খুঁটা আছে তাত এটা পাক দি পেলাই আপোনালোকে লগাব লাগিব। সেই পাকটোতে আচল খেলটো আছে, মই আপোনালোকক আগলৈ দেখাই আছোঁ। এয়া মোৰ মা হয়, তাঁতখনত মায়ে মোক হেল্প কৰি দিছে, মানে মায়ে মই দুইজনীয়ে লাগি ভাগি কৰিছোঁ আৰু কামখিনি। সূতাখিনি বচাৰ পৰা মই আকৌ আপোনালোকক একবাৰ ভালকৈ দেখাই দিছোঁ। সূতাখিনি প্ৰথমতে এইদৰে বাছি ল'লোঁ, বাছি পেলাই প্ৰথম ঘাই খুঁটাটোত আমি পাকটো মাৰি পেলাই ভৰালোঁ। তাৰপিছত এইখিনি টানি নি নিবগৈ লাগিব সেই মাজত থকা খুঁটাটো, একদম সেই দূৰত থকা খুঁটাটোলৈ আমি লৈ যাব লাগিব। এই খুঁটাটোতে আচল পাকটো আছে, ইয়াত যদি কেনেবাকৈ গণ্ডগোল কৰে তেতিয়াহ'লে গোটেই তাঁতখনতে গণ্ডগোল লাগিব। এতিয়া ভালদৰে মন কৰিব, ইয়াত মই এটা পাক দিছোঁ, সেই পাকটো দি পেলাই সূতাটোত সূতাখিনি ভৰাব লাগিব। তাৰপিছত আপুনি সেইখিনি বাচিব নালাগে, সূতাখিনি আকৌ ছেকেণ্ড টাইম আকৌ এইদৰে গোটেই সূতাখিনি হাতত লৈ পেলাই পাকটো মাৰি যিটো লাষ্টৰ খুঁটা, মানে কাষতে থকা যিটো খুঁটা, সেই খুঁটাটোত এইদৰে ভৰাব লাগিব। আকৌ যেতিয়া টানি নিব সূতাখিনি, টানি পেলাই সেই মাজৰ দূৰত থকা খুঁটাটোত তাত আপুনি চিম্পলকৈ ভৰাই দিলেই হ'ল। এইবাৰত পাকটো নালাগে, এইটোকে আপুনি কণ্টিনিউ কৰি গৈ থাকিলে। মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ। সূতাখিনি প্ৰথমতে বাচি পেলাই এইটো খুঁটাত ভৰালে, মানে প্ৰথম খুঁটাটোত ভৰালে। তাৰপিছত এইখিনি টানি নি পেলাই একেবাৰে শেষত যিটো খুঁটা আছে সেই খুঁটাটোত নিলে, তাত এটা পাক দি পেলাই প্ৰথমতে ভৰালে। যেতিয়া আপুনি এইফালে আৰম্ভণিতে বাচিব, তেতিয়া সেই শেষৰ খুঁটাটোত মানে পাকটো মাৰিব, আৰু যেতিয়া ছেকেণ্ড খুঁটাটোত পাক মাৰি ভৰাব, তেতিয়াহ'লে এই শেষৰ খুঁটাটোত পাকটো নেমাৰিলে হয়, একদম চিম্পলকৈ ভৰাই দিলেই হয়। ঠিক আছে। এতিয়া কথাটো হ'ল আমি তাঁতখনৰ দীঘলটো কেনেকৈ ল'ম। যিটো দূৰত সেই মাজৰ খুঁটাটো আছে, একদম সেই দূৰত যে আছে, আমি তাঁতখন জুখিম সেই খুঁটাটোলৈকে। নৰ্মেলি যদি ধৰক এখন তাঁতত আমাৰ 12 কাঠি হয়, তেতিয়াহ'লে আমি এইখন তাঁতত জুখিব লাগিব 6 কাঠি। মানে ঘাই খুঁটাটোৰ পৰা এই খুঁটাটোলৈ আমি দূৰত্বটো ল'ব লাগিব 6 কাঠি, আৰু লগতে এবেগেট বা দুবেগেট কাটনৰ কাৰণে আমি যোগ দিলে হয়। আৰু এটা কথা মন কৰিব লাগে, এই দূৰত থকা খুঁটাটোত এই সূতাখিনি যাতে ওপৰা-ওপৰি নহয়, ওপৰা-ওপৰি যদি হয় নহয়, গোটেই তাঁতখনেই গণ্ডগোল হৈ যাব। সদায় এই সূতাখিনিৰ মাজত এটা ডিষ্টেঞ্চ থাকিব লাগে, বুজি পাইছে ন? ইয়াৰ পিছৰ প্ৰচেছখিনি একেই হয়। আপুনি ৰাছ ভৰালে, ৰাছ চলাই চলাই তুলুঠাত মেৰিয়াই যেতিয়া গৈ থাকিব, আপুনি সেই দূৰত থকা খুঁটাটোৰ ওচৰ পালে সেই খুঁটাটো উঘালি দিলেই কমপ্লিট হৈ যাব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু ভিডিঅ'টো মই ভাবিছোঁ আপোনালোকে বুজি পাইছে বুলি ভাবিছোঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু এটা লাইক কৰি দিব। বাই।